একচুৱেলি অৰ্গেনাইজ কৰিছে আমাৰ জিলা সংখ্যালঘু বিভাগৰ অধ্যক্ষ ডাঙৰীয়ানীয়ে গুৱাহাটী চিটি কমিটিৰ তৰফৰ পৰা অহা 11 তাৰিখে আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ জন্মদিন। আপোনালোকে জানে যে তেখেত এজন অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰী আছিলে, পদ্মভূষণ আছিলে। তেওঁ এজন জননেতাজনৰ আমাৰ মাজৰ পৰা কংগ্ৰেছ দলক বহুত অৱদান তেওঁৰ আছে। তেওঁ ক'বলৈ গ'লে সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অসমৰ এক বিশাল অৰিহণা তেওঁৰ আছে। আৰু তেখেতেই আজি যুৱকসকল হওক, যুৱতীসকলে হওক, আজি যে অসমত অগ্ৰগতি লাভ কৰিছে তেখেতৰ নেতৃত্বতে হৈছিলে। আৰু তেখেতৰ নেতৃত্বতে অসমৰ এক পৰিৱৰ্তনশীল অসম আমি পাইছিলোঁ। তেখেতে আমাক দান দি থৈ গৈছে। গতিকে সেইজন মহান ব্যক্তিৰ জন্মদিন, আৰু সেই জন্মদিনত আপোনালোকে জানে যে তৰুণ গগৈ ডাঙৰীয়া এজন ধৰ্ম নিৰপেক্ষ নেতা আছিলে। তেওঁৰ মাজত কোনো জাতিভেদ নাছিলে, যাৰ কাৰণে আমি সেইদিনাখন আমি গোটেই অসমত আমি ৰক্তদান অনুষ্ঠান অনুষ্ঠিত কৰি মহান নেতাজনক আমি স্মৰণ কৰিম। তাৰ কাৰণে আজিৰ এইখন সভা আহ্বান কৰিছে। আৰু অহা 20 তাৰিখে আপোনালোকে জানে যে অসমত যেনেধৰণে আজি ড্ৰাগছ, মদ, ভাং এইবোৰ নিচাজাতীয় বস্তুৰ দ্বাৰা আসক্ত হৈ যুৱকসকল ধ্বংসমুখী হৈ আছে। তাৰ কাৰণে সংখ্যালঘু বিভাগে অহা দিনত 20 তাৰিখৰ পৰা আমি বৰাক ভেলীৰ পৰা আৰম্ভ কৰিম, আৰু তাৰে পৰা আৰম্ভ কৰি গোটেই অসমতে আমি এক সজাগতা সভা আহ্বান কৰি যাতে যুৱক যুৱতীসকলক সেই নিচাজাতীয় বস্তুৰ পৰা যাতে আঁতৰাই আনি এটা সুস্থ সমাজ যাতে গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি অহা 20 তাৰিখৰ পৰা সেইটো আমি সংকল্প লৈছোঁ, ষ্টাৰ্ট কৰিম। তাৰ কাৰণে আজিৰ এইখন সভা আমি আহ্বান কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।